আৰু বিশেষকৈ এই সময়ছোৱাত এই সন্ধিক্ষণত যেতিয়া বিজেপি আৰু RSS অহৰহভাৱে প্ৰণালীগতভাৱে আমাৰ দেশৰ সংবিধানখনত বিষ বাষ্প ছটিয়াই সংবিধানখন নিশকটীয়া কৰিবৰ বাবে বা ভ্ৰান্ত এক অপব্যাখ্যাৰে সৈতে সংবিধানখনৰ অপব্যাখ্যা কৰি সংবিধানখনত তেওঁলোকৰ ভাষাৰ মতে তেওঁলোকৰ যিটো তেওঁলোকৰ কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰে সংবিধানখন তেওঁলোকে কলুষিত কৰিবৰ চেষ্টা কৰিছে। সেইকাৰণে এই সংবিধানখন ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু আজিৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাক কেন্দ্ৰীয়ভাৱে নগাঁৱত মোৰ সমষ্টিত আমি আজি সংবিধান দিৱস পালন কৰিছোঁ আৰু সেই সংবিধান দিৱসত আমি অংগীকাৰবদ্ধ হৈছোঁ যে যিকোনো মূল্যৰ বিনিময়ত এই সংবিধানখন আমি ৰক্ষা কৰিম। আৰু এনেদৰেই আজি সংবিধান দিৱসৰ দিনটোতেই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে। সংবিধান ৰক্ষাৰ দাবীৰে প্ৰতিবাদ কৰিছে কংগ্ৰেছ নেতৃত্বই আৰু এই প্ৰতিবাদত ভাগ লৈছে সাংসদ গৌৰৱ গগৈ তথা APCCৰ সভাপতি গৌৰৱ গগৈ। তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, শিৱামণি বৰাকে আদি কৰি কেইবাগৰাকীও কংগ্ৰেছ নেতৃত্ব।